আপুনি চাই আছে প্ৰাইম টাইম 18 বাগজানৰ বিজিআৰৰ অভিশপ্ত ৫ নম্বৰ তৈলখাদত আন এক অঘটন বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হল অইলত কৰ্মৰত এজন অভিযন্তাৰ আনফালে তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ১৭ দিন ধৰি অব্যাহত আছে বাগজানবাসীৰ প্ৰতিবাদী কাৰ্যসূচী অভিশপ্ত বাগজানে কাঢ়ি নিলে আন এক প্ৰতিভাৰ প্ৰাণ জেনাৰেটৰ মেৰামতি কৰোঁতে বিদ্যুৎস্পৃষ্ট হৈ অভিযন্তাৰ মৃত্যু অৰ্ণৱ কিশোৰ বৰদলৈৰ মৃত্যুৰ তদন্তৰ দাবী সতীৰ্থৰ হতাশ অইলৰ বিষয়া কৰ্মচাৰী ক্ষোভিত বাগজানবাসী বিজিআৰৰ ৫ নম্বৰ অভিশপ্ত তৈলখাদত আন এক ভয়ংকৰ অঘটন জেনাৰেটৰ মেৰামতি কৰি থাকোঁতে বিদ্যুৎস্পৃষ্ট হৈ প্ৰতিভাৱান অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈৰ মৃত্যু যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ইলেক্ট্ৰিকেল শাখাৰ টপাৰ অৰ্ণৱৰ মৃত্যুত ভাগি পৰিছে সতীৰ্থ অভিযন্তা যথেষ্ট প্ৰতিভাপূৰ্ণ এজন ব্যক্তি আছিল ব্ৰাঞ্চ টপাৰ আছিল তা সাংঘাতিক মানৱ সম্পদ অইল ইণ্ডিয়া হেৰুৱালো আচৰিত এটা ঘটনা ইয়াৰ স্বাভাৱিকভাৱে তদন্ত হ'ব যে প্ৰকৃততে কি হ'ল কেনেকৈ এই দুৰ্ঘটনা ঘটিব পাৰিলে কিন্তু এই মুহূৰ্তত এটা শোকৰ চাহ পৰিছে গোটেই দুলীয়াজান অইল ইণ্ডিয়াৰ ভিতৰে বাহিৰে আমি যথেষ্ট কষ্ট পাইছোঁ আনফালে ১০৭ দিন ধৰি জ্বলিয়ে আছে বাগজানৰ জুই সমান্তৰালভাৱে তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ১৭ দিন ধৰি চলি আছে অবিৰত প্ৰতিবাদ খাবলৈ নাই ভাত চকুত নাই টোপনি নাই যি নাই দিনে নিশাই প্ৰতিবাদ কৰি থকা মহিলা আৰু পুৰুষে ব্যৱহাৰ কৰিব পৰাকৈ নাই এটাও শৌচাগাৰ নিজৰ ঘৰ বাৰী সৰ্বশান্ত হেৰুৱাই আজি বাগজানবাসীয়ে সৰ্বস্ব হেৰুৱাই আজি অইল ইণ্ডিয়া লিমিটেডৰ ভুলৰ বাবে আজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এনেদৰে আশ্ৰয় শিবিৰ পাতি থাকিবলগীয়া আছে আজি মহিলাসকল আছে বয়বৃদ্ধ লোকসকল আজি ইয়াত আছে তেওঁলোকৰ কোনো ধৰণৰ শৌচালয় বা শৌচাগাৰ বা তেওঁলোকৰ প্ৰস্ৰাৱগাৰ ব্যৱস্থা নাই তেওঁলোকৰ খোৱা বোৱাৰ ব্যৱস্থাৰ ক্ষেত্ৰত কোনো ধৰণৰ আজি ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু প্ৰতিবাদথলীত থাকিয়েই শান্তি পাইছে বাগজানবাসীয়ে কাৰণ এৰি থৈ অহা ঘৰখনত নাই আশ্ৰয় লোৱাৰ পৰিৱেশ দুৰ্গন্ধই চানি ধৰিছে বাগজানৰ চৌদিশ বাগজানত ভৰি দিলেই মূৰ বিষাই কাহি কাহি হাইৰাণ হ'ব লাগে বিজ্ঞান কি বুজি নাপায় বাগজানৰ এইসকল প্ৰতিবাদকাৰীয়ে কিন্তু তাৰ পাছতো জুই নুমুৱাবলৈ উত্তৰ প্ৰদেশৰ তান্ত্ৰিক লগোৱা কাণ্ডক হঠকাৰী আখ্যা প্ৰতিবাদকাৰী অইল ইণ্ডিয়া লিমিটেডে তেওঁলোকে উত্তৰ প্ৰদেশৰ পৰা এজন তান্ত্ৰিক মাতি আজি বাগজান বিজিআৰ লোকেশ্যনৰ আজি সেই জুই কোৱা নুমুৱাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লৈছে বুলি আমি গম পাইছোঁ বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি মাধ্যমেৰে আৰু সেই তান্ত্ৰিকজন আমি নিজৰ চকুৰে আমি প্ৰত্যক্ষ কৰিছোঁ যে বাগজান বিজিআৰ ৫ নং লোকেশ্যনৰ সন্ধিয়াৰ সময়ত তেওঁ মানে আহিছে জুই নুমুৱাবলৈ বিলাসী গাড়ীত তান্ত্ৰিকক ঘূৰাই ফুৰোৱা অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে বহু অভিযোগ প্ৰতিবাদকাৰী বিলাসী গাড়ীত তেওঁক মানে বাগজান বিজিআৰ ৫ নং লোকেশ্যনলৈ আনিছে তেওঁৰ জিভাত মণিগুটি আছে তেওঁলোকৰ ৰাজ আতিথ্যত অইল ইণ্ডিয়াৰ গেষ্ট হাউচত ৰাখিছে গতিকে সেই মানুহজনক কিন্তু সেই যিজন ৰহস্যময় পুৰুষ তেওঁক কিন্তু পৰিচয় অইল ইণ্ডিয়া লিমিটেড প্ৰকাশ কৰিব লাগিব আৰু এনেধৰণৰ বাৰে বাৰে তেওঁলোকৰ যিসকল মানে তেওঁলোকে আজি মিথ্যাচাৰ প্ৰদান কৰি আছে ইয়াক কিন্তু প্ৰকাশ কৰিব লাগিব ১০৭ দিন ধৰি চলি আছে বাগজানৰ জুই ১৭ দিন ধৰি চলি আছে প্ৰতিবাদ তাৰ মাজতে ছবি আঁকি ভাল পোৱা এটি ২৫ বছৰীয়া প্ৰতিভা অৰ্ণৱ কিশোৰ বৰদলৈৰ মৃত্যু এতিয়া সকলোৰে এটাই প্ৰশ্ন বিজিআৰৰ ৫ নম্বৰ তৈলখাদটোৰ কাৰণে আৰু কিমান কষ্ট সহিব লাগিব বাগজানৰ লগতে অসমীয়া নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ সহযোগত তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামী নিউজ ১৮ অসম নৰ্থ ইষ্ট ৰাজ্যত এতিয়া ভয়ংকৰ পৰিস্থিতি ১,৩৩,০০০ৰ ঘৰ অতিক্ৰম কৰিলে কৰোনা আক্ৰান্তৰ সংখ্যাই প্ৰতিদিনে ভয়ংকৰ হাৰত বাঢ়িছে আক্ৰান্ত উৎসৱৰ বতৰত অধিক বৃদ্ধি পাব পাৰে এই হাৰ এনে পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব কৰোনা কালক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী ছেপ্টেম্বৰত ভয়ানক হাৰত বাঢ়িছে আক্ৰান্তৰ সংখ্যা অক্টোবৰ নৱেম্বৰত আক্ৰান্তৰ হাৰ অধিক বৃদ্ধিৰ আশংকা ৰাজ্যত আক্ৰান্তৰ সংখ্যাই ১,৩৩,০০০ৰ ঘৰ অতিক্ৰম কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী বৈঠক
কৰোনা পৰিস্থিতিক লৈ উদ্বিগ্ন হিমন্ত বিশ্ব শৰ্মাৰ মতে অক্টোবৰ নৱেম্বৰৰ উৎসৱকালত অধিক হাৰত বাঢ়িব কৰোনা আক্ৰান্ত। কিবা নহয় কিবা প্ৰকাৰে পূজাটো হ'ব, যদি মানুহে স্বেচ্ছাই কিবা এটা মানি চলে তেতিয়াহ'লে কম হ'ব, কিন্তু মানুহে যদি মানি নচলে বোলে নহয় অম্বুবাচীও নহ'ল, বিহুও নহ'ল, পূজাটো পালন কৰিমেই বুলি যদি এতিয়া আমি কি ক'ম মানুহক যে যেনেকৈ বিহুটো অনুষ্টুপীয়াকৈ পাতিছোঁ পূজাটো অকল ধৰ্মীয় নীতিখিনি মানি কৰক, বোলে নহয় আমি একদম পূজাই পালন কৰিম বা পূজাই আমি কৰিম, তেতিয়াহ'লেতো দিগদাৰ হ'ব। প্ৰতিদিনে গড়ে 800 ৰোগীৰ চিকিৎসা চলিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। আন 2খন চিকিৎসা মহাবিদ্যালয়ৰ লগতে সকলো চিকিৎসালয় ভৰি গৈছে কৰোনা আক্ৰান্তৰে। এনে সময়ত নাটনি হৈছে অক্সিজেনৰ, নাটনি হৈছে ICUৰ, চিকিৎসালয়তো অভাৱ হৈছে বিচনাৰ। কিন্তু এই সকলো বাধা উফৰাবলৈ সাজু হৈছে স্বাস্থ্য বিভাগ। GMCHৰ লগতে মহানগৰীৰ কালাপাহাৰতো বিভাগে সাজু কৰিছে ICU সংলগ্ন অত্যাধুনিক চিকিৎসালয়। সমস্যা এইটোৱে হৈছে যে এতিয়া যিসকল পেচেণ্ট আহিছে তেওঁলোকক মেক্সিমাম ICUৰ প্ৰয়োজন হৈছে আৰু অক্সিজেনৰ প্ৰয়োজন হৈছে। GMCHত এতিয়ালৈকে ICUৰ অভাৱ অনুভৱ কৰা হোৱা নাই, কিন্তু যিমানখিনি আছিলে এই ধৰণে যদি চলি থাকে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত ICUৰ অভাৱ আমি প্ৰত্যক্ষ কৰিম, যাৰ কাৰণে আমি কালাপাহাৰত হস্পিটেলত নতুন ICU বনোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। এতিয়া দেশে দেশে যুদ্ধকালীন তৎপৰতাৰে ট্ৰায়েল চলিছে কৰোনা ভেকচিনৰ। ট্ৰায়েলত ধৰা পৰিছে নিত্য নতুন বিসংগতি। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে এনে পৰিপ্ৰেক্ষিতত ডিচেম্বৰৰ পূৰ্বে অহাৰ আশা নাই কোনো যোগাত্মক খবৰ। আটাইতকৈ সোনকালে পাব পৰা ভেকচিনটো আছিল অক্সফৰ্ডৰ যিটো এষ্ট্ৰাজেনিকা ভেকচিন বুলি কয়, কিন্তু তাৰো যোৱা কালি পৰহিৰ যিখিনি খবৰ ওলাইছে যে এইটো তেওঁলোকে পজ কৰিছে, অৰ্থাৎ সাময়িকভাৱে বন্ধ কৰিছে ট্ৰায়েলটো। গতিকে তেনেকুৱা হ'লেতো বিষয়টো আৰু অলপ যিটো আমি নৱেম্বৰ ডিচেম্বৰত আশা কৰিছিলোঁ তাতকৈ অলপ দেৰিয়ে হ'ব এনেকুৱাই ধাৰণা কৰা হৈছে। চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে বিগত 6 মাহে কৰা অক্লান্ত পৰিশ্ৰম অথলে যোৱাৰ আশংকা স্বাস্থ্যমন্ত্ৰীৰ। সেই শংকা নিৰ্মূলৰ বাবে সকলো চিকিৎসকক অনাগত 3 মাহৰ বাবে সাজু হোৱাৰ আহ্বান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। বিগত 50 বছৰত এনে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নাছিল স্বাস্থ্যখণ্ড। ৰোগীৰ চিকিৎসা কৰিবলৈ যাওঁতে আক্ৰান্ত হোৱা নাছিল জাকে জাকে চিকিৎসক। মহামাৰীয়ে কালৰূপ ধৰা এই ক্ষণত ব্যক্তিগত চিকিৎসালয়কো সহযোগ কৰাৰ আহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে হীৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ মাজতে যোৰহাটৰ কোভিড চেণ্টাৰত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হ'ল। চিকিৎসাকৰ্মীক ৰোগীৰ দুৰ্ব্যৱহাৰৰ পাছতে লংকাকাণ্ড সংঘটিত হ'ল। নিম্নমানৰ খাদ্য যোগানৰ লগতে পৰ্যাপ্ত চিকিৎসা নোপোৱাৰ অভিযোগ কৰোনা আক্ৰান্তৰ। কোভিড কেয়াৰ চেণ্টাৰত উত্তপ্ত পৰিস্থিতি। কোভিড আক্ৰান্ত আৰু চিকিৎসাকৰ্মীৰ মাজত হতাহতি। সামান্য পানীৰ বটলক কেন্দ্ৰ কৰি সূত্ৰপাত সংঘাতৰ। মদৰ বটল উদ্ধাৰৰ অভিযোগ। দিনত গৈছিল মন্ত্ৰী পীযুষ হাজৰিকা। যোৰহাটত নিশা কোভিড কেয়াৰ চেণ্টাৰত প্ৰকৃততে কি হৈছিল? চিকিৎসাকৰ্মীক এজন ৰোগীয়ে দুৰ্ব্যৱহাৰ কৰাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। দুই পক্ষৰ অশ্লীল গালিগালাজত নাক কোচাবলগীয়া অৱস্থা। বুধবাৰে নিশা সৃষ্টি হয় এই হুলস্থুলীয়া পৰিৱেশৰ। প্ৰথমে এটা সামান্য পানীৰ বটলক কেন্দ্ৰ কৰি সূত্ৰপাত হয় কথাৰ কটাকটি। ইয়াৰ পিছতেই এজন কোভিড আক্ৰান্তৰ অভিযোগ মঙলবাৰে নিশা উদ্ধাৰ হৈছিল মদৰ বটল। কৰ্তৃপক্ষক জনোৱাৰ পিছতো লোৱা নাছিল কোনো ব্যৱস্থা। উল্লেখযোগ্য যে দিনৰ ভাগত এই কোভিড কেয়াৰ চেণ্টাৰলৈ গৈছিল মন্ত্ৰী পীযুষ হাজৰিকা।
যোৰহাটৰ JDSA ফিল্ডত নিৰ্মাণ কৰা অস্থায়ী কোভিড কেয়াৰ চেণ্টাৰত কোভিড আক্ৰান্তই স্পষ্ট ভাষাত অভিযোগ দিছিল মন্ত্ৰীজনক তেওঁলোকক যোগান ধৰা খাদ্য সামগ্ৰী অতি নিম্নমানৰ লগতে থকা কোঠালিসমূহ লেতেৰা আৱৰ্জনাৰে ভৰা তেওঁলোকক যোগান ধৰা হোৱা নাই এখনো মাস্ক এই অভিযোগৰ পিছতে বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল মন্ত্ৰী পীযুষ হাজৰিকাই আৰু তাৰ পাছত নিখালৈ সৃষ্টি হয় অভাৱনীয় হুলস্থলীয়া পৰিৱেশৰ যোৰহাটৰ পৰা পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ কোভিড কেয়াৰ চেণ্টাৰত অন্য এক পৰিৱেশে বিৰাজ কৰিছে কৰোনা আক্ৰান্তক যোগান ধৰা হৈছে কাপোৰ সাবুন টুথপেষ্ট আদি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে উপযুক্ত খাদ্য সামগ্ৰী এই পৰিৱেশ দেখি অভিভূত হৈ পৰে কোভিডত আক্ৰান্ত শিক্ষয়িত্ৰী ভনিতা শৰ্মা যি সময়ত ৰাজ্যৰ বিভিন্ন কোভিড কেয়াৰ চেণ্টাৰসমূহত নিম্নমানৰ খাদ্য সামগ্ৰীৰ যোগানকে ধৰি বিভিন্ন অভাৱৰ অভিযোগ উত্থাপন হৈ আহিছে তেনে সময়তেই নেহৰু ষ্টেডিয়ামৰ কোভিড কেয়াৰ চেণ্টাৰে এক উৎকৃষ্ট নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে हेलो मोर नाम भनिता शर्मा मैं क्वारंटाइन सेंटर आसो नेहरू स्टेडियम क्वारंटाइन सेंटर मोर कोविड पॉजिटिव आहिছিলে मैं परहि यात आहिलो मैं एको असुविधा पा ना बिराते ভাল পাইছো गवर्नमेंटे जिखिनि फैसिलिटी দিব লাগে গুটেখিনি फैसिलिटी পাইছো মই ইয়াত আৰু ইয়াত এটা ৰুমত আমি 4 গৰাকী আছো বেলেগত কেনেকুৱা নাজানো আমি এটা হল নম্বৰ 3 ত আছো হল নম্বৰ 3 এটা ৰুমত 4টাকে দিছে সো যিমানখিনি ফেসিলিটি পাব লাগে এটা মানুহৰ যোনখিনি দৰকাৰ গুটেখিনি পাইছো ইয়াত স্যানিটাইজেশনো হৈ আছে চিকিৎসালয়ত ৰাজ্যৰ দুই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্ত কৰোনাত আক্ৰান্ত হৈ আজিও চিকিৎসাধীন হৈ আছে তৰুণ গগৈ ইফালে হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন প্ৰফুল্ল কুমাৰ মহন্ত কেনে আছে কোভিড আক্ৰান্ত জনপ্ৰতিনিধি কেনেদৰে সময় পাৰ কৰিছে তৰুণ গগৈ কেনে আছে হৃদৰোগত আক্ৰান্ত প্ৰফুল্ল কুমাৰ মহন্ত সাধাৰণ লোকৰ লগতে কোভিডে ভালকৈ লম্ভিছে ৰাজ্যৰ জনপ্ৰতিনিধি 10 দিনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হ'ব লগা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে সাংসদ দিলীপ শইকীয়া তপন গগৈ আৰু বিধায়িকা অজন্তা নেওগ চিকিৎসাৰ পাছত আটাইকেইজন সুস্থ হৈ উঠিছে যদিও এতিয়ালৈকে ফলাফল নিগেটিভ হোৱা নাই তৰুণ গগৈৰ ফলাফল অহাৰ পাছত মঙলবাৰেহে ঘৰলৈ উভতি যোৱাৰ সম্ভাৱনা আছে তিনিবাৰৰ মুখ্যমন্ত্ৰীগৰাকী এতিয়া জিএমচিএইচৰ কেবিনত উঠি বহি ফুৰিব পাৰিছে তৰুণ গগৈয়ে টিভি চাইছে পৰিয়ালৰ সৈতে ফোনত কথাও পাতিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তৰুণ গগৈ ডাঙৰীয়াৰ খবৰ ললো তেখেত নিজৰ চকীত বহিছেও আৰু টিভি চাইছে দুই এটা ঘৰৰ টেলিফোনতো কথা পাতিছে কিন্তু তেওঁৰ অক্সিজেন লেভেল আমি অক্সিজেন দিয়াৰ পিছত 92 বাথৰুমত গলে 90 অলপ ৰেষ্ট ললে 93 এনেকৈ আছে কোভিডটো এতিয়া নিগেটিভ হোৱা নাই পজিটিভ হৈ আছে আনফালে শেহতীয়া পৰীক্ষাত ফলাফল নিগেটিভ আহিছে সাংসদ দিলীপ শইকীয়া আৰু বিধায়িকা অজন্তা নেওগৰ সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত বৃহস্পতিবাৰে ঘৰলৈ উভতি যাবলৈ সাজু হৈছে দুয়ো আইচিইউত চিকিৎসাধীন হৈ থকা আনগৰাকী সাংসদ তপন গগৈও বৰ্তমান সুস্থ হৈ উঠাৰ কথা জনালে হিমন্ত বিশ্ব শৰ্মাই অজন্তা নেওগে আজি ৰিলিজ হ'ব দিলীপ শইকীয়া আজি ৰিলিজ হ'ব তপন গগৈ স্বাস্থ্যৰ উন্নতি হৈছে তেওঁ এনে জিএমচিএইচৰ ট্ৰিটমেণ্টৰ পিছত মানুহখিনি মোটামুটি ভালেই হৈছে বহুত বেছি ইয়াত মৰ্টেলিটি নাই কৰোনা কালত হৃদৰোগত আক্ৰান্ত হোৱা আন এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰো উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা মহানগৰীৰ ডাউনটাউন চিকিৎসালয়ৰ কেবিনত পৰিয়াল তথা গুণমুগ্ধৰ সৈতে কথা বতৰা পতাৰ লগতে বাতৰি কাকত পঢ়ি সময় পাৰ কৰিছে দুবাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ